Google board করে টোটাল কাজটাই আমার সাধারণ সম্পাদক মোশাররফ হাজরিকে জাহিদ খান আমার মোমেন্ট রিপোর্ট আমার সেই গোল্ডেন জুবিলি লগত জড়িত থকা সকলো বিষয়ববীয়াসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাক এনেকুৱা এটা মঞ্চ দিলে আমাৰ চিনেমাখন প্ৰদৰ্শন কৰিবলৈ চ' তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে ইয়াতে উপস্থিত থকা সকলো দৰ্শকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ পিছে চিনেমাখনত ক'ব লগা যিখিনি আছে চিনেমাৰ মাধ্যমত কৈছোঁৱেই আৰু মই বেছিকৈ ক'ব নাজানো আচলতে আৰু সেইটো কাৰণতে চাগে ফিল্ম মেকাৰ হৈছোঁ বিকজ যিহেতু ক'ব নাজানো মোৰ এটা বিশেষ মাধ্যমৰ প্ৰয়োজন আছিলে ভাবিছোঁ যে কেনেকৈ মই মোৰ কথাবোৰ ক'ব পাৰোঁ আৰু মই তেনেকৈ চিনেমাৰ মাধ্যমটো মই বিচাৰি লৈছোঁ তো এইখিনি ক'বলগীয়া আছিলে তো মই ক'লোৱেই হয়তো আপোনালোকৰ কেনেকুৱা পালে বেয়া পালে ভাল পালে ক'ব পাৰে প্ৰশ্ন থাকিলে কৰিব পাৰে নমস্কাৰ বৰ সুন্দৰ চিনেমা দেখুৱালে মানে ইনডাইৰেক্টলি আমাৰ ছ'চাইটিত যিবিলাক হৈ আছে বৰ্তমান তাৰ ওপৰত যে মৰেল ভেলুটো ওলাই গৈছে সম্পূৰ্ণ যে আমি দেখা পাওঁ যে ল'ৰা ছোৱালীবিলাকে আজিকালি কোম্পানীৰ চাকৰিত মই পিঠিতে অফিচটো বুলিয়ে কওঁ তহঁতৰ সময় নাই নে খালি পিঠিতে অফিচটো লৈয়ে ফুৰ ঘৰলৈ আহিলেও পিঠিতে অফিচটো থাকে আৰু মানে সময় নাই ৰাতি 8:30 9টালৈকে কৰিব ইভেন নিজৰ বিয়াটো 2 দিন বা 3 দিন মানে অফিচ নকৰাকৈ আছে তাৰ মাজতো কিবা আহে আৰু অফিচটো পিঠিত এনি টাইম থাকে মানে কম্পিউটাৰটো মই সিহঁতক ক'বলৈ কি অনবৰতে পিঠিতে অফিচটো লৈ আহোঁ আৰু এই খোৱাৰ যিটো হেৰি ক'লে সেইটো অৱশ্যে কিছুমানৰ ঘৰত আছে চাগে কিন্তু এইটো বহুত ভাল হেৰি দেখুৱাইছে যে পিজ্জা হেৰি এইবিলাকতকৈ তাৰ মাকে য'ত ইমোশ্যন জড়িত হৈ আছে মাকে পায়সখিনি বনাই দিছে তাত ইমোশ্যন জড়িত হৈ আছে গতিকে মানে বহুত ভাল লাগিলে আৰু কাহিনীটো কাৰণো কাহিনীটো আচলতে ৰাইটাৰ তেওঁৰ নাম হ'ল প্ৰিয়ংকা বনচল আচলতে তেওঁ যেতিয়া মোক ষ্টৰী পঠাইছিলে 9খনমান ষ্টৰী পঠাইছিলে আৰু তেতিয়া মোৰ এলাৰ্ট কণ্ডিশ্যন 2018ত অস্কাৰৰ মানে অস্কাৰ কোৱালিফাইং ফিল্ম ফেষ্টিভেলত ছেমি ফাইনেলিষ্ট আছিলে তেতিয়া তেওঁ তাতে চাইছিলে চোৱাৰ পিছত মোক 9খন ষ্টৰী পঠাইছিলে কৈছিলে তুমি এই 9খনৰ মাজত যিখন তোমাৰ ভাল লাগে তুমি কৰিব পাৰা কোন ৰাইটাৰ প্ৰিয়ংকা দেলহিৰ হয় থেংক ইউ বহুত ভাল লাগিলে চিনেমাখন চাই পেলাই আৰু এনেকুৱা ধৰণৰ চিনেমাবিলাকে নিশ্চয় আমাৰ সমাজৰ যিবিলাক নিগেটিভ ছাইড আছে সেই নিগেটিভ ছাইডবিলাক সঁচাকৈ নাইকিয়া কৰিব বুলি মই ভাবোঁ আৰু ভৱিষ্যত উজ্জ্বলৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম নমস্কাৰ এই পিএনচি নিউজ নামটোৰ বিষয়ে অকণমান কৈ দিয়কচোন চিনেমাখনৰ হয় আচলতে যেতিয়া মোক ষ্টৰী পঠোৱা হৈছিল তেতিয়া চিনেমাখনৰ নাম নাছিলে কিবা পিজ্জা বুলি আছিলে এনেকুৱা কিবা আছিলে তো আৰু মই যেতিয়াই কিবা এখন চিনেমা কৰোঁ দেখিছে নামবোৰ ছাৰে কৈ দিছে তো চিনেমাৰ নামৰ প্ৰতি মই বহুত মানে চিন্তা কৰোঁ কি নাম ৰাখিম তো এইখন পিনছ এণ্ড নিডলছ আচলতে এটা মেডিকেল টাৰ্মছ হয় য'ত মানে ডক্টৰৰ তাত গ'লে আমি কওঁ পিনছ এণ্ড নিডলছ টাইপৰ মানে পিন্ধা টাইপৰ অকণমান ফিল এটা হয় তো সেই মেডিকেল টাৰ্মছৰ পৰা লোৱা আচলতে ইয়াতে মই দুটা মানে মেটাফৰিকেলি দুটা শব্দ ব্যৱহাৰ কৰিছোঁ যে পিনছ আৰু নিডলছ তো নিডলছে চিলাব পাৰে মানে দুটা কানেক্ট কৰিব পাৰে আৰু এই পিনছ এণ্ড নিডলছ মানে আচলতে প্ৰথম যেতিয়া ষ্টৰী একদম ষ্টৰী আছিলে সেইটো ল'ৰাৰ ছাইডটো আছিলে যে ল'ৰাই ষ্টৰী ক'বলৈ যায় ষ্টৰী ক'ব নোৱাৰে তো তাৰ মনত সেই দুখটো থাকি যায় যে আমি আচলতে আমি যিমান ল'ৰা ছোৱালী আছোঁ আচলতে মই নাজানো বাহিৰৰ দেশত কেনেকৈ ষ্টৰী কয় কিন্তু আমাৰ দুখ হ'লেও আমি ক'ব নোৱাৰোঁ
মা দেউতাকৰ ওচৰত গ'লেও আমি ক'ব নোৱাৰোঁ যে চৰি আৰু এই আমি যে ভালো পাওঁ সেইটোও ক'ব নোৱাৰোঁ আমি প্ৰকাশ কৰিব নোৱাৰোঁ চ' সেই চাইডটো আছিলে কিন্তু মই যেতিয়া ষ্টৰিখন কৰিলোঁ তেতিয়া মোৰ লাগিলে নাই মাকৰ ফালৰ পৰাও ইয়াতে বহুতখিনি আছে চ' মই এটা বেলেঞ্চ ক্ৰিয়েট কৰি পেলাই কৰিছিলোঁ আৰু দুয়োটা চাইডে যে পিন এটা কৰে সেইকাৰণে মই নামটো কিংছ এণ্ড লিটলছ বুলি দিছিলোঁ বিষয়টো বাছনি কৰা বৰ সুন্দৰ হৈছে অভিনয়ো ভাল হৈছে আৰু লগতে আজিৰ যিটো দৃশ্য দেখিবলৈ পালোঁ আমাৰ ঘৰতেই চলি থাকে তেনেকুৱা কিছুমান সঁচা কথা ক'বলৈ গ'লে কিন্তু এনেকে দৃশ্যৰ জৰিয়তে মানুহৰ আগত উলিয়াই দিয়াৰ বাবে অশেষ ধন্যবাদ অভিনেতালৈও ধন্যবাদ থাকিল Giant of course, you just concluding remark there. Why people choose short film more than features? পইচা তো ফেক্টৰ নিশ্চয় নহয় বহু ধৰণৰ শৰ্ট ফিল্ম কৰা এটা নিচা থাকে আৰু শৰ্ট ফিল্মত দে কেন স্পীক প্ৰবলি মোৰ আচলতে প্ৰথমে মই যেতিয়া মই আৰম্ভ কৰিছিলোঁ তেতিয়া মোৰ ফিল্মৰ প্ৰথম চিনেমাখনত দৈৰ্ঘ্য আছিলে 47 মিনিট তো ফিচাৰ ফিল্ম মোৰ কাৰণে টাফ নাই মই নাজানো কিয় বহুতে লিখিব জানে মই লিখিব নাজানো আৰু মই ভাবোঁ যে মানে কম সময়ত যদি বহুত কথা ক'ব পাৰি তেতিয়াহ'লে মই ভাবোঁ যে দৰকাৰ নপৰে যে মই বহুত টানি টুনি এটা দীঘলীয়া সময় মানুহৰ নষ্ট কৰি পেলাই বস্তুখিনি বুজাই দিয়া বা যিখিনি কথা 5 মিনিটত ক'ব পাৰি সেইখিনি কথা মোৰ হিচাপত আৰু মই নাভাবোঁ যে সেইটো 1.5 ঘণ্টা সময় লোৱাটো উচিত তো সেই হিচাপত মই শ্বৰ্ট ফিল্ম মানে গ্ৰহণ কৰিছোঁ মোৰ ফালৰ পৰা আৰু এনেকুৱাও নহয় যে মই জীৱনত ফিচাৰ ফিল্ম নবনাওঁ কিছুমান এনেকুৱা কনচেপ্ট আছে যিবোৰ আমি শ্বৰ্ট মানে কম সময়ৰ ভিতৰত আমি দেখাব নোৱাৰিম এইটো অসম্ভৱ কথা হৈ যায় এতিয়া ক'ব গ'লে ফৰ এন এক্সাম্পল যদি আমি বাল্য বিবাহৰ ওপৰত এখন চিনেমা বনাব যাওঁ উই কেন শ্ব' দ্য পাৰ্ট অফ দেট মেৰেজ সেইখিনি ইনচিডেণ্টটো দেখাব পাৰিম বাট সেই আমি যদি কাৰণটো বিচাৰি যাওঁ কিয় হয় তেতিয়াহ'লে আমাৰ তাত ৰিচাৰ্চৰ প্ৰয়োজন হ'ব আৰু সেই বেকগ্ৰাউণ্ডত কি কি বস্তু আছে এতিয়া এডুকেশ্যনটো থাকিব পাৰে দেন যিটো ইনভাইৰমেণ্টত মানুহ ডাঙৰ দীঘল হৈ আছে সেইখিনি থাকিব পাৰে তাৰপিছত পোভাৰ্টি থাকিব পাৰে চ' দেৰ আৰ লটছ অফ থিং যিবোৰ আমি সেইখিনি মানে আনিব লাগিব আমি আৰু তেনেকুৱা এটা বিষয়বস্তুৰ ওপৰত কাম কৰিব হ'লে মই ভাবোঁ যে তেতিয়া হয়তো ফুল ফ্লেজ ফিচাৰ ফিল্ম এখন কৰাৰ প্ৰয়োজন তো তেনেকৈ বহুত ষ্টৰি আছে আমি সেইবোৰ শ্বৰ্টতে কৰিব পাৰি আৰু কিছুমান ষ্টৰি আছে আমি মানে ছুটি কৰিব নোৱাৰোঁ টানি আৰু কিছুমান ষ্টৰি টানি দীঘলো কৰিব নোৱাৰোঁ চ' ডিপেণ্ড অন দ্য টপিক এণ্ড আচলতে কি ক'ব খুজিছোঁ চিনেমাখনৰ থ্ৰু দি মই ভাবোঁ তাৰ ওপৰতে ডিপেণ্ড কৰে চ' মই এতিয়ালৈকেতো শ্বৰ্ট ফিল্ম এইকাৰণে কৰি আছোঁ যে আপুনি যিটো ক'লে যে পইচা ফেক্টৰ ডেফিনেটলি পইচা ইজ এ ফেক্টৰ নাও কৰা কাৰণ ইয়াতে অসমৰ প্ৰেক্ষাপটত ফুল ফ্লেজ তেনেকুৱা প্ৰডাকশ্যন হাউচো নাই আৰু প্ৰডিউচাৰ বুলি ক'লে ইয়াতে সকলোৱে জানে ফিল্মৰ লগত জড়িত থকা মানুহে যে প্ৰডিউচাৰৰ বহুতখিনি কাম থাকে আচলতে কিন্তু ইয়াতে প্ৰডিউচাৰ বুলি কোৱাৰ লগালগ তেওঁলোকে ভাবে আমি পইচা দি দিলোঁ দেন আমি আই বিকেম এ প্ৰডিউচাৰ আচলতে তেনেকুৱা নহয় তো সেই হিচাপতো আমি অকণমান ভুক্তভোগী হয় আৰু প্ৰডিউচাৰ যেতিয়া আমি প্ৰডিউচাৰৰ তাত যাওঁ তেতিয়া আমাক সদায় এটা কথা সোধে যে পইচাখিনি উভতাই কেনেকৈ ৰিটাৰ্ণ আহিব নে নাই চ' তেতিয়া মোৰ উত্তৰটো থাকে যে that is not my part actually this is the job of a producer তেওঁলোকে জানিব মাৰ্কেটৰ পৰা কেনেকৈ পইচাখিনি আনিব তেওঁলোকে ডিজাইন কৰিব সেইখিনি চব সেইখিনি মোৰ ৱৰ্ক নাথাকে তো পইচা ইজ এ ফেক্টৰ মই ভাবোঁ আৰু বিশেষকৈ এইখন চিনেমাও আমি এদিনতে শ্বুট কৰা আৰু মোৰ হিচাপত আৰু এদিন মই পালে আৰু বেছি বেটাৰ আছিলে কৰিবলৈ ভাল আছিলে কিন্তু সেই সময়ত নাটনি হৈ যায় যিহেতু আমি দেখাবলৈ লৈছিলোঁ যে আমি ৰাতিপুৱাৰ পৰা গধূলিলৈকে শ্বটটো ল'ব লাগে আমাৰ শ্বুটিং কৰোঁতে ৰাতি হৈ গ'ল চ' আমি ট্ৰিক কৰিব লগা হ'ল লাইট এক্সট্ৰা লগাব লগা হ'ল ফিল্মটো দেখাবৰ কাৰণে তো সেইবোৰ ফেক্টৰ আহি যায় পইচা কম থাকিলে লিমিটেড বাজেটত কাম কৰিলে তো পইচা ফেক্টৰ হয় পইচাৰ কি টেষ্ট ইজ ডেফিনেটলি মানে পইচাটো ফেক্টৰ হয় কিন্তু শৰ্ট ফিল্ম এনেকৈ আমি শৰ্ট ষ্টৰি লিখোঁ নভেল লিখোঁ নাটক লিখোঁ চবৰে একোটা কম্পনেণ্টছ না একোটা মিডিয়াম আৰু সেই মিডিয়ামবিলাকত কি ধৰণৰ হয় প্ৰকাশটোৱেই কৰাটো মেইন কথা তেওঁ চলচ্চিত্ৰৰ মাধ্যমেৰে এতিয়ালৈকে
এই চুটি চুটি চিনেমাবিলাক কৰি এটা প্ৰকাশ কৰিবলৈ খুজিছে, প্ৰকাশ কৰিব পাৰিছে। আৰু এইটোৱে মই ভাবোঁ যে এই চিনেমাবিলাক কেতিয়াবা কেতিয়াবা অলপ ষ্টেজ স্পনচৰশ্বিপ হওক যোগ নহওক কিয় কোনো কোনো জেগাত অলপ ডাঙৰকৈ হয়, কলেজবিলাকত অমুকবিলাকত প্ৰদৰ্শন কৰিলে বিশেষকৈ এডোলেচেঞ্চ পিৰিয়ডৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে খুব জৰুৰী এটা প্ৰদৰ্শিত এই ধৰণে হ'লে ভাল। যি নহওক মই ডাইৰেক্টলি ধন্যবাদ জনাইছোঁ। আৰু আমি এতিয়া স্মল টি ব্ৰেক ফৰ 5 minutes 4টা বজাত আমি বহি পেলাই আমাৰ প্ৰবীণ হাজৰিকাৰ মুখে পদ হাতে নিশ্চয় ধন্যবাদ।